পুনৰ বকু চমৰীয়াত বালি মাফিয়াৰ দপদপনি বন বিভাগৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাইছে বালি মাফিয়াই আক্ৰমণত আহত হয় এজন লোক চমৰীয়াৰ আৰক্ষীক এজাহাৰ দাখিল কৰে যুৱকজনে বকুৰ চমৰীয়াত অবৈধ বালি ব্যৱসায়ীৰ দপদপনি দিনে নিশাই শিহু বিচৰণস্থলীত বালি খনন বালি ব্যৱসায়ীৰ আক্ৰমণত এজন গুৰুতৰভাৱে আহত যুৱকজনৰ নাম হল ৰাহুল মজুমদাৰ বালি সৰবৰাহত বাধা প্ৰদান কৰাত নিশা আক্ৰমণ কৰে বালি মাফিয়াই আৰক্ষীক এজাহাৰ দাখিল কৰে যদিও ভুক্তভোগীৰ এজাহাৰ দিয়াৰ বিপৰীতে আৰক্ষীয়ে নিজাকৈ এজাহাৰ লিখি ৰাহুল মজুমদাৰৰ চৌকি লোৱাৰ অভিযোগ মূৰত নটাকৈ চিলাই লৈ নিজৰ জীৱন সংকটত ভুগি আছে ৰাহুল মজুমদাৰে ইপিনে চমৰীয়া আৰক্ষী বৰ্তমানলৈ অভিযুক্ত কোনো ব্যক্তিক আটক কৰা নাই চমৰীয়া হালমৰা মৰাকলহী নৈ দিনে নিশাই অবৈধভাৱে বালি খনন চলি আহিছে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে শিহুৰ বিচৰণস্থলী হৈছে এই মৰাকলহী নৈ এই নৈতে বন বিভাগৰ লোকৰ চকুত ধুলি দি এচাম লোকে চলাই আহিছে বালিৰ অবৈধ ব্যৱসায় কিছুদিন পূৰ্বে বন বিভাগে মাইক যোগে ঘোষণা কৰিছিল যে বালি খনন বন্ধৰ লগতে স্থানীয় ৰাইজক সজাগ হোৱাৰ বাবে তাৰ পৰিপ্ৰেক্ষিতত ৰাহুল মজুমদাৰে নিশা গোপনে বালি সৰবৰাহ কৰা কাৰ্যক বাধা প্ৰদান কৰাত বালি মাফিয়াই আক্ৰমণ কৰে ইপিনে কিছুদিন পূৰ্বে কলহী নৈত বালি খননৰ ফলত দুটাকৈ শিহুৰ মৃত্যু হৈছিল ঘটনাটো মানে এইটো আমাৰ যিটো পুঠিমাৰী বালা মহলটো এইটো ছাৰ আহি আমাৰ ডিএফঅ ছাৰ আহি মাইকিং কৰি বন্ধ কৰিবলৈ আৰু পাব্লিকক সজাগতা হ'বলৈ কৈ যায় সেইটো কাৰণে আমাৰ সচেতন আমাৰ ল'ৰা ছোৱালীবিলাকে কিছু গাড়ীখনক ৰাখি সোধপোছ কৰাত সিহঁতে এই পিছফালৰ পৰা আহি ডাইৰেক্ট মোক মাৰ্ডাৰৰ এটাক কৰে আমাৰ একো গাড়ীখনক আমি সোধপোছ কৰিছোঁ আমাৰ ৰাস্তাঘৰ বেয়া আমাৰ গাঁৱলীয়া ৰাস্তা আমি সেই 10 চকা চলাৰ আমাৰ পাৰ্মিশ্যন নাথাকে কাৰণে সিহঁতক আমি আহি পেলাই সুধিছিলোঁ কিহৰ কাৰণে সোমাইছিলে সিহঁতে সোধপোছ নাই সিহঁতে বালা মাফিয়াবিলাকে আহি পুৰা পিছফালৰ পৰা একদম মাৰপিট কৰি একদম কপালত নটা চিলাই পেলাই দিয়ে উক্ত ঘটনাটো কেছ কৰিছোঁ যদিও কেছত মই মনোভূতভাৱে মোৰ এজাহাৰখন হোৱা নাই এজাহাৰখন মই লিখি নিছিলোঁ মোৰ পৰা বোধেৰে মই যিটো কেছ মই লিখিব লাগিছিল সিহঁতে অলপ নৰম কৰি যিখন বেলেগ এখন এজাহাৰ লিখি মোৰ চহী দিয়ে আৰু বেলেগ এখন এজাহাৰ এপ্লাই কৰি চমৰীয়া থানাত হয় এইটো বালিৰ মহল মহল আছেনে চৰকাৰী মহল নহয় এইটো মানে বিনা মহলত চলি আছে এইটো চব মেনেজমেণ্ট হৈ চলি আছে এইটো ব্যৱসায়ী মই মোক যিজনে মাৰিছে দুইজন নাম এজনৰ নাম মৃদুল কলিতা এজনৰ নাম দেৱজিৎ চৰকাৰ হ'ল পুটিমাৰী নিবাসী আৰু মৃদুল কলিতা হ'ল চমৰীয়া নিবাসী ঘটনাটো সংঘটিত হল কেনেকে মানে ৰাতি হৈছে ৰাতি 10:30 আৰু 11টা বজাৰ ভিতৰত ৰাতি গাড়ী ডাম্পাৰ 15-20খন মান আহিছিলে আমি 3-4খন নিউজ ডেস্ক ৰিপোৰ্ট নিয়মীয়া খবৰ